নমস্কাৰ বন্ধু বান্ধৱীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ ক্লাছ 4 লেচন নম্বৰ 1 অ' লুক এট দ্য মুন। এই লেচনটো আজি আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ আহোঁ। অ' লুক এট দ্য মুন। অ' লুক এট দ্য মুন। অ' জন দেখোন। She is shining up there. তাৰ ওপৰত উজ্জ্বল হৈ আছে। অ' মাদাৰ, she looks. অ' মা, তাইৰ চেহেৰা। Like a lamb in the air. বতাহত থকা চাকিৰ নিচিনা। Last week she was smaller. তাই সৰু আছিল শেষৰ সপ্তাহত। And shaped like a bow. আৰু এখন ধনুৰ নিচিনা সাজ আছিল। But now she is grow bigger. কিন্তু তাইৰ এতিয়া ডাঙৰ। And shaped like an O. আৰু O নিচিনা সাজ লৈ। তাৰপিছত আমাৰ দিছে মিনিং। মুন মানে হৈছে চন্দ্ৰ, শ্বিনিং উজ্জ্বল। তাৰপিছত ব মানে হৈছে ধনু, লেম্প মানে হৈছে চাকি, এয়াৰ মানে হৈছে বতাহ। তাৰপিছত মাদাৰ মানে হ'ল মা। তাৰপিছত আমাৰ দিছে এক্টিভিটিজ। নম্বৰ 1, লেটছ ফাইণ্ড হাউ মাছ উই হেভ আণ্ডাৰলাইন। বিবেচনা কৰোঁ আমি কিমান বুজি পালোঁ। তাৰপিছত এ নম্বৰ দিছে হোৱাট ইজ দ্য নেম অফ দ্য পয়েম। কবিতাটোৰ নাম কি? এনচাৰটো আমি লিখিব লাগিব। দ্য পয়েম নেম ইজ অ' লুক এট দ্য মুন। কবিতাটোৰ নাম হৈছে অ' লুক এট দ্য মুন। তাৰপিছত বি নম্বৰ দিছে হোৱাট লুক লাইক এ লেম্প ইন দ্য এয়াৰ। বতাহত কি চাকিৰ দৰে দেখা পায়। এনচাৰটো আমি লিখিব লাগিব দ্য মুন লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। চন্দ্ৰটো বতাহত চাকিৰ দৰে দেখা পায়। তাৰপিছত চি নম্বৰ দিছে হোৱাট ডাজ দ্য মুন লুক লাইক হোৱেন শ্বি ইজ স্মলাৰ। চন্দ্ৰটো সৰুতে কি দৰে দেখা পোৱা যায়। এনচাৰটো লিখিব লাগিব দ্য মুন লুক লাইক এ ব হোৱেন শ্বি ইজ স্মলাৰ। চন্দ্ৰটো সৰুতে ধনুৰ দৰে দেখা পোৱা যায়। তাৰপিছত ডি নম্বৰটো হৈছে হোৱাট ডাজ দ্য মুন লুক লাইক হোৱেন শ্বি গ্ৰ'জ বিগাৰ। চন্দ্ৰটো ডাঙৰতে কি দৰে দেখা পোৱা যায়। এনচাৰ হোৱেন দ্য মুন গ্ৰ'জ বিগাৰ শ্বি লুকছ লাইক এ অ'। চন্দ্ৰটো ডাঙৰতে অ'ৰ দৰে দেখা পোৱা যায়। তাৰপিছত 2 নম্বৰ দিছে লেটছ প্লে উইথ ৰাইমিং ৱাৰ্ডছ। মিত্ৰাক্ষৰ ছন্দাযুক্ত কৰা। প্ৰথমতে দিছে টুক, তাৰপিছত দিছে নোন, তাৰপিছত হেয়াৰ, ফাদাৰ, ৰেম্প, ক' আৰু টেলাৰ দিছে। প্ৰথমৰ উত্তৰটো হ'ব লুক, তাৰপিছত হ'ব মুন, তাৰপিছত হ'ব এয়াৰ, মাদাৰ, লুকছ, লেম্প, তাৰপিছত হ'ব ব, তাৰপিছত হ'ব শেষৰটো স্মলাৰ। তাৰপিছত 3 নম্বৰ দিছে ৰাইট দ্য অপজিটছ অফ দ্য আণ্ডাৰলাইন ৱাৰ্ডছ। তলৰ শব্দৰ তলত আঁচ থকা বিপৰীত শব্দটো লিখা। এইটো প্ৰথমতে দিছে অ' লুক এট দ্য মুন। এইটো হ'ব ডেছ ইজ শ্বাইনিং ডেছ দেয়াৰ। এইটো হ'ব চি। তাৰপিছত ছেকেণ্ডটো হ'ব আপ। তাৰপিছত চি মানে হৈছে তিৰতা, হি মানে পুৰুষ, আপ মানে ওপৰলৈ, ডাউন মানে তললৈ। তাৰপিছত বিফৰ মানে হৈছে আগত, আফটাৰ মানে হৈছে পাছত, ডে মানে দিন, নাইট মানে হৈছে ৰাতি, বিউটিফুল মানে ধুনীয়া, আৰ্গলি মানে কুশ্ৰিত, আউটছাইড মানে বাহিৰত, ইনচাইড মানে ভিতৰত, ফাৰ মানে দূৰণিত, নিয়াৰ মানে হৈছে কাষৰীয়া, পিক মানে হৈছে বটল, থ্ৰ' মানে দলিয়া। 5 নম্বৰত দিছে থিংক এণ্ড চে হু আই এম। বিচাৰ কৰা কোন হওঁ মই। তাৰপিছত এই নম্বৰটো দিছে আই লিভ ইন দ্য স্কাই। মই আকাশত থাকোঁ। চামটাইমছ আই চেল এন। কেতিয়াবা মই সৰু আৰু চামটাইমছ আই এম বিগ। কেতিয়াবা মই ডাঙৰ। আই গ্ল' এট নাইট। ৰাতি জিলিকি উঠোঁ। হু আই এম কোন হওঁ মই। আই এম দা। এনচাৰটো আমি লিখিব লাগিব মুন মানে হৈছে চন্দ্ৰ। তাৰপিছত বি নম্বৰত দিছে আই লিভ ইন দ্য স্কাই। মই আকাশত থাকোঁ। আই টুইংকেল এট নাইট। ৰাতি তিৰবিৰ কৰোঁ। আই এম নট দ্য মুন। চন্দ্ৰ নহওঁ মই। হু আই এম কোন হওঁ মই। আই এম এ মই হয়। এইটো হ'ব এনচাৰটো হ'ব ষ্টাৰ মানে হৈছে তৰা। তাৰপিছত চি নম্বৰ দিছে আই এম হট। মই গৰম। আই এম ব্ৰাইট।
মই হ উজ্জ্বল। আই এম বিগ, মই ডাঙৰ। আই গিভ লাইট, মই পোহৰ দিওঁ। হু আই এম, কোন হ মই। আই এম দা, মই হ এনচাৰটো আমাৰ হ'ব ছান, মানে হৈছে সূৰ্য। তেন্তে আজি ভিডিঅ'টো লৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিব আৰু নিউ আপডেট ভিডিঅ' পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।